So hello students, আজি আমি আৰম্ভ কৰিব গৈছো ক্লাস 9 ৰ তোমাৰ লেসনটো হল ৰেখা আৰু কোণ ঠিক আছে এটো সাধাৰণ গণিতৰ লেসন হয় লেসন নাম্বাৰ 6 ঠিক আছে সো আমি স্টার্ট কৰো সো স্টার্ট কৰাৰ আগত তোমালোক এটা কথা কওঁ যে তোমালোক যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ নোটিফিকেশনটো আহি থকা ভিডিঅ'ত আহি থাকে ঠিক আছে সো আমি স্টার্ট কৰিছো তো প্ৰথমে আমি কি ডিসকাস কৰিব গৈছো প্ৰথমে গল মৌলিক পদসমূহ আৰু ইয়াৰ সংজ্ঞা ঠিক আছে সো একিটা যদি আমি প্ৰথম ভালদৰে বুজি লওঁ তেন্তে আমাৰ লেসনটো যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি বুজিবলৈ বৰ ইজি হ'ব সো প্ৰথমে এইখিনি অংশ আমি বেছি ভালকে বুজি পাব লাগে ঠিক আছে সো ইয়াত চোৱা কি সংজ্ঞা আছে তো প্ৰথমটো হৈ গল বিন্দু ঠিক আছে সো বিন্দুটো কি হয় তো বিন্দুটো এটা ধাৰণা হয় আমি অনুমান কৰো বিন্দুটোক আমি প্ৰমাণ কৰিব নোৱাৰো যে এটো বিন্দু হয় বুলি ঠিক আছে এটো জাস্ট এটা ধাৰণা হয় সো ধাৰণা কি হয় যে বিন্দুটো এনেকে এটা চিত্ৰ বুলি ক'ব পাৰা যাৰ কোনো অংশ নাই ঠিক আছে বিন্দু এনেকে এটা চিত্ৰ হয় যাৰ কোনো অংশ নাই ঠিক আছে নেক্সট হৈ গল ৰেখাখণ্ড সো ৰেখাখণ্ড কি হৈছে দুটা প্ৰান্ত বিন্দুত থকা অংশ ঠিক আছে তো দুটা প্ৰান্ত বিন্দু মানি লোৱা এটো এটা বিন্দু হৈ গল এটো এটা বিন্দু হৈ গল তেন্তে এই দুটা বিন্দুৰ মাজৰ যিখিনি অংশ আছে ঠিক আছে এই দুটা বিন্দুৰ মাজৰ যিখিনি অংশ আছে এটোকে কোৱা হ'ব ৰেখাখণ্ড ঠিক আছে তো বুজি পাইছা ৰেখাখণ্ড মানে কি यस এটো ৰেখাখণ্ড এটা যেটো ৰেখাখণ্ড আছে হেতু আমি এটো বিন্দুটোক নাম দি দিলো a এটো বিন্দুটোক নাম দি দিলো b ঠিক আছে তেন্তে এটোক লিখিম কেনেকে a b এটো ঠিক আছে ৰেখাখণ্ডটো এনেকে লিখা হয় ওকে ক্লিয়াৰ হল নেক্সট আছে ৰশ্মি মানে হৈ গল এটা প্ৰান্ত বিন্দু থকা অংশ ঠিক আছে তাৰ মানে এটা প্ৰান্ত বিন্দু থাকে এটা দুটা প্ৰান্ত বিন্দু আছে ইয়াৰ এটা প্ৰান্ত বিন্দু থাকিব যেনেকুৱা এটো এটা বিন্দু হৈ গল আৰু ইয়াৰ পৰা এনেকে এডাল ৰেখা হল এই ৰেখাটো এটো দিশত গতি কৰিব এটো দিশত গৈ থাকিব কিন্তু ইয়াৰ পৰা ইপিনে যাব নোৱাৰে এটো তাৰ প্ৰান্ত বিন্দু ঠিক আছে ইয়াৰ পৰা হি উদ্ভৱ হৈছে ইয়াৰ পৰা এটো দিশত হি গৈ আছে কিন্তু ইয়াৰ পৰা এটো দিশত হি যাব নোৱাৰে এটা দিশত হি যাব গতি কৰিব ঠিক আছে এটো হৈ গল ৰশ্মি কাৰণে আমি দুটা নাম দিলো a আৰু ইয়াত এটা বিন্দু লৈ পেলাই b ঠিক আছে তেন্তে আমি কেনেকৈ লিখিম ইয়াক সো ab এটো চিনৰে ঠিক আছে নেক্সট হৈ গল চোৱা কোণ সো কোণ কি হয় দুটা ৰশ্মি একে প্ৰান্ত বিন্দুৰ পৰা উদ্ভৱ হলে এটা কোণৰ সৃষ্টি হ'ব ঠিক আছে সো এটা প্ৰান্ত বিন্দু মানি লয় এটো এটা প্ৰান্ত বিন্দু হয় ইয়াৰ পৰা দুটা ৰশ্মি সো ৰশ্মিৰ বিষয়ে মই বুজালো ৰশ্মি কি হয় সো দুটা ৰশ্মি যদি এটা প্ৰান্ত বিন্দুৰ পৰা ওলাইছে মানি লয় এটো এটা হৈ গল আৰু এটো এটা হৈ গল তো এটা বিন্দুৰ পৰা দুটা ৰশ্মি ওলাইছে ঠিক আছে তেন্তে আমি এটো চাব লাগে যে এটো যেটো তোমাৰ এটা এটোক আমি কি বুলি কম ঠিক আছে এটো ৰশ্মি এটো এটা ৰশ্মি হৈ গল তেন্তে ইয়াৰ পৰা এটো কিমান বেকা হৈছে ঠিক আছে ইয়াৰ পৰা এটো কিমান বেকা হৈছে তাৰ যিখিনি মান আছে এটোক আমি কি বুলি কম কোণ বুজি পালা কিমান বেকা হৈছে ঠিক আছে কিমান কোণ কৰিছে বুজি পালা নহয় ওকে তেন্তে এটো হৈ গল বাহু আৰু এটো হৈ গল ইহতৰ বাহু সো এটো কি হয় এই কোণৰ বাহু হয় দুটা ঠিক আছে আৰু এই বিন্দুটোক আমি কম ইয়াক শীৰ্ষ বিন্দু ঠিক আছে সো বুজি পাইছন হা সো এটো হৈ গল কোণ এই দুটা হৈ গল ইয়াৰ বাহু আৰু এটো হৈ গল ইয়াৰ শীৰ্ষ বিন্দু নেক্সট ওয়া কোণ যেতিয়া কৈছো তেন্তে কোণক আমি কিছুমান ভাগত ভাগ কৰিছো ঠিক আছে সো যেনেকৈ সূক্ষ্ম কোণ সমকোণ স্থল কোণ সৰল কোণ প্ৰত্যয়ৱৰ্তী কোণ ঠিক আছে এটা কি হয় একোটা আমি ইয়াতে উদাহৰণত চাই আছো চোৱা যেনে সূক্ষ্ম কোণটো এটো কোণ হয় যাৰ মানটো 0 ডিগ্ৰীতকৈ ডাঙৰ এটা কোণৰ একক হৈ গল ডিগ্ৰী যেনে তুমি কিবা এটা জুখিবলৈ মিটাৰ ব্যৱহাৰ কৰা একক হিচাপে ঠিক আছে ওকে তো চোৱা যেনে কিবা এটা জুখিবলৈ আমি কি ব্যৱহাৰ কৰো মিটাৰ ব্যৱহাৰ কৰো এটো তাৰ একক হৈ গল এটা মানি লওক কোণ জুখিব আছে তেন্তে কোণটো কিহেৰে জুখিবা কোণটো জুখিবৰ কাৰণে আমি
ডিগ্ৰী ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া কোণটোক আমি ভাগ কৰিছোঁ প্ৰথমটো হৈ গ'ল সূক্ষ্ম কোণ কোণটো কোৱা হয় যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু ঠিক আছে 0 ডিগ্ৰীতকৈ ডাঙৰ আমি মানি লোৱা কোণটোক x ৰে সূচাইছোঁ মানে এইটো কোণ হয় এই কোণটোক আমি কোণ নাজানো কিমান হয় আমি x ৰে সূচাইছোঁ এইটো x ডিগ্ৰী ঠিক আছে তেন্তে আমি লিখিব পাৰোঁ যে 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ এইটো সৰু হ'ব 90 ডিগ্ৰীতকৈ সৰু 0 ডিগ্ৰীতকৈ ডাঙৰ এইখিনি অংশত যিখিনি কোণ সৃষ্টি হ'ব এইটোকে আমি কি বুলি ক'ম সূক্ষ্ম কোণ ঠিক আছে সূক্ষ্ম কোণ কাক বোলে যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক আমি সূক্ষ্ম কোণ বুলি ক'ম ঠিক আছে নেক্সট হৈ গ'ল সমকোণ যিবোৰ কোণৰ মান 90 ডিগ্ৰীৰ সমান ঠিক আছে যিবোৰ কোণৰ মান 90 ডিগ্ৰীৰ সমান হেনেকে কোণক আমি সমকোণ বুলি কওঁ তাৰ পিছত আছে স্থলকোণ স্থলকোণ হেতু কোণ হয় যাৰ মানটো 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব ঠিক আছে হেনেকে কোণবোৰক আমি স্থলকোণ বুলি কওঁ তাৰ পিছত আহি যায় সৰল কোণ হেবিলাক কোণ হয় যাৰ মানটো 180 ডিগ্ৰীৰ সমান ঠিক আছে যিবোৰ কোণৰ মান 180 ডিগ্ৰীৰ সমান হেনে কোণবোৰক আমি কওঁ সৰল কোণ ঠিক আছে তাৰ পিছত চোৱা প্ৰত্যৱৰ্তী কোণ চোৱা যিবোৰ কোণ 180ৰ সমান এতিয়া কি হ'ব প্ৰত্যৱৰ্তী হেতু হ'ব যাৰ মানটো 180তকৈ বেছি যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম হেনে কোণক আমি প্ৰত্যৱৰ্তী কোণ বুলি কওঁ ঠিক আছে ওকে ঠিক আছে দিয়া এতিয়া চোৱা কোণৰ আৰু কিছুমান ধাৰণা আছে সেইকেইটা আমি চাই লওঁ তো তাৰ পিছত হৈ গ'ল চোৱা এতিয়া এইখিনি যিটো কোণ বনালোঁ সেই কোণকেইটা আমি চিত্ৰটো কেনেকৈ বনাওঁ প্ৰথমে এইটো চাই লোৱা প্ৰথমে 1 নম্বৰ চোৱা সূক্ষ্ম কোণ ইয়াৰ কোণটো সদায় 90 ডিগ্ৰীতকৈ সৰু হ'ব সো ই দেখিবলৈ এনেকুৱা হ'ব ঠিক আছে এইটো গ'ল সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ কম দ্বিতীয় হৈ গ'ল সমকোণ এইটো 90 ডিগ্ৰীৰ সমান হ'ব সো এইটো 90 ডিগ্ৰী চোৱা এনেকৈ চিনৰে আমি সূচাম ঠিক আছে এইটো বৰ্গ চিন হয় বৰ্গ ঠিক আছে সো এইটো 90 ডিগ্ৰী 90 ডিগ্ৰী থাকিব তৃতীয়ত আমাৰ আহি যায় স্থলকোণ এইটো 90তকৈ বেছি চোৱা এইটো হৈ গ'ল 90তকৈ বেছি তাৰমানে ইয়াতো 90 এইখিনিলৈকে 90 আহিব এইটো পাৰ কৰি গৈছে এইখিনিলৈকে ঠিক আছে বেছিকৈ সি পাক খাইছে বেছিকৈ সি ঘূৰিছে তেন্তে এইটো 90তকৈ বেছি হ'ব তেন্তে এইটো কি হ'ব স্থলকোণ তৃতীয়টো চতুৰ্থ হৈ গ'ল সৰল কোণটো চোৱা 180 ডিগ্ৰী তাৰমানে সি কিমান ঘূৰিছে চোৱা এইটো 0 ডিগ্ৰী ই মানি লোৱা এইটো এটা বিন্দু হয় মাজত তাৰ কেন্দ্ৰ হয় ইয়াৰ পৰা সি ঘূৰিছে ইয়াৰ পৰা ই ক্ৰছ কৰি আহি পেলাই ইয়ালৈকে পাই গৈছে ঠিক আছে সো কিমান ঘূৰিলে সো 180 ডিগ্ৰী ঘূৰিলে 180 ডিগ্ৰী ঘূৰিলে সদায় 180 ডিগ্ৰী কোণ কৰিছে যেনেকুৱা তুমি ইয়াতে থিয় হৈছা ঠিক আছে তুমি পূব পিনে থিয় হৈছা তুমি অলপ পিছত পশ্চিম পিনে ঘূৰি গ'লা সো কিমান ঘূৰিলা তুমি কিমান কোণ হ'ল তোমাৰ সো কিমান হ'ব 180 ডিগ্ৰী তেনে মই পূব পিনে থিয় হৈছোঁ পশ্চিম পিনে ঘূৰি গ'লোঁ কিমান ঘূৰিলোঁ মই 180 ডিগ্ৰী ঠিক আছে মই পূব পিনে থিয় হৈছোঁ মই উত্তৰ পিনে ঘূৰি গ'লোঁ কিমান ঘূৰিলোঁ 90 ডিগ্ৰী ঠিক আছে ওকে নেক্সট চোৱা প্ৰত্যৱৰ্তী কোণ কোনটো হয় যিবোৰ কোণৰ মান 180তকৈ বেছি এইটো মানি লোৱা এইটো কোণ চোৱা কোনটো কোণ এই তলৰটো ল'ম নে ওপৰটো চোৱা ওপৰটো ল'ব লাগিব এইটো 180তকৈ বেছি গৈছে এইটো 180 হ'ব ইয়াতকৈ বেছি ঘূৰিছে তেন্তে এইটো কি হ'ব চোৱা 180তকৈ বেছি আছে কিন্তু 360 কি হয় চোৱা 360 মানে মানি লোৱা মই পূব পিনে থৈ হৈছোঁ মই এক পাক ঘূৰিলোঁ আকৌ পূব পিনে ঘূৰি গ'লোঁ সো এক পাক যদি মই ঘূৰি যাওঁ তো কিমান ঘূৰোঁ তেন্তে মই কওঁ যে মই 360 ডিগ্ৰী ঘূৰিছোঁ ঠিক আছে সো এইটোকে 360 বুলি কোৱা হয় আৰু এই মানটো হৈ গ'ল তোমাৰ আধা পাকতকৈ বেছি কিন্তু সম্পূৰ্ণ পাকতকৈ কম হ'ব তো তাকে কি বুলি কোৱা হ'ব তোমাৰ প্ৰত্যৱৰ্তী কোণ ঠিক আছে সো এইখিনি আমি বুজি পালোঁ এতিয়া চোৱা এইটোতো বুজি পাইছা এতিয়া মই মুছি দিওঁ এতিয়া আমি বাকিকেইটা আলোচনা কৰোঁ এইকেইটা প্ৰথমতে গ'ল ৰৈখিক জুৰীয়া কোণ ঠিক আছে ৰৈখিক জুৰীয়া কোণ কোনকেইটা হয়
ৰবা ইয়াৰ আগত আমি এইটো ডিসকাস কৰিম যে সন্নিহিত কোণ ঠিক আছে সো যেতিয়া দুটা কোণৰ এটা শীৰ্ষবিন্দু থাকে ঠিক আছে দুটা কোণৰ এটা শীৰ্ষবিন্দু এডাল উমৈহতীয়া বাহু থাকে দুটা কোণ আছে চা এটো এটা কোণ হৈ গল ঠিক আছে এটা কোণ হল আৰু এটা কোণ লৈ লোৱা এইটো দুটা কোণ তো যেতিয়া দুটা কোণ ঠিক আছে দুটা কোণ আছে নহয় যেতিয়া দুটা কোণৰ এটা উমৈহতীয়া বাহু থাকে এইটো মাজত ঠিক আছে এটাৰ কমন আৰু ইহঁতৰ এটা শীৰ্ষবিন্দু থাকে এটা শীৰ্ষবিন্দু মানে এটা বিন্দুৰ পৰা তিনিটা কোণ তিনিটা বাহু ওলাইছে ঠিক আছে তিনিটা বাহু এটা বিন্দুৰ পৰা ওলাইছে তাৰ মানে দুটা কোণ সৃষ্টি কৰিলে আৰু এটা ইহঁতৰ সাধাৰণ বাহু মাজত থাকিব যেটো ইয়াৰ কাৰণেও বাহু হয় কাৰণ এটো সাধাৰণ বাহু হৈ যাব কাৰণ এটো বাহু নাথাকিলে ই কোণ সৃষ্টি কৰিব নোৱাৰিব আৰু ই কোণ সৃষ্টি কৰিব নোৱাৰিব সেটো উমৈহতীয়া বাহু হয় আৰু ইহঁতৰ আন দুডাল বাহু উমৈহতীয়া বাহুডালৰ দুয়োফালে থাকিব তেন্তে দুডাল বাহু কি থাকিব ইয়াৰ দুয়োফালে ইপিনে আৰু ইপিনে ঠিক আছে তেন্তে ইয়াতে এই দুটা কোণক কোৱা হ'ব সন্নিহিত কোণ মানে ইহঁতৰ উচ্চা থকা কোণ হৈ গল ঠিক আছে তাৰ মানে হিন্দীত অসমীয়াত আমি কোন হয় উচ্চৰ চুবুৰীয়া কোণ ঠিক আছে নেক্সট ৰৈখিক জুৰীয়া কোণ ওকে সো এটো মই মুছি দিওঁ ओके सो रैखिक जुरिया कोण से ठीक है सो मानि लोৱা रैखिक এটো গল সৰল ৰেখা ঠিক আছে এটা এটো কিমান ডিগ্ৰী কোণ কৰিব মই সৰল ৰেখাত বুজাই দিছো এটো 180 ডিগ্ৰী কোণ কৰিব ঠিক আছে আমি জানো এটা মানি লোৱা এটো বিন্দুৰ ওপৰত এটা এনেকে এটা ৰশ্মি আহিছে ঠিক আছে এটো বিন্দুৰ পৰা এটা ৰশ্মি ওলাইছে এটা আমি কি জানো যে এই যেটো 180 হৈছে এটো দুটা ভাগত ভাগ হৈ গল এই 180 ৰ দুটা ভাগত ভাগ হৈ গল এটা ভাগ এটো হল এটা অংশ আৰু এটো এটা অংশ তেন্তে আমি কি গম পাম যে এটো অংশ আৰু এটো অংশ দুটাও যোগ কৰিলে কিমান হ'ব 180 হ'ব ঠিক আছে তেন্তে এই দুটা জোৰ কোণটোক এই কোণ জোৰ দুটাক আমি কম ৰৈখিক জুৰিয়া কোণ কেতিয়া কম যেতিয়া দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় ঠিক আছে যেতিয়া দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে সেই দুটা কোণক আমি ৰৈখিক জুৰিয়া কোণ বুলি কওঁ সো ইয়াতে নাম কিছুমান দি চাও যেনেকে তো হল O A B আৰু M লৈ লোৱা ঠিক আছে লিখিম কেনেকে ৰৈখিক জুৰিয়া কোণ আমি লিখিম যে কোণ BOM প্লাস কোণ AOM ইকুৱেল 180 ডিগ্ৰী তেন্তে এই কোণ দুটা কি বুলি কোৱা হ'ব ৰৈখিক জুৰিয়া কোণ ঠিক আছে ওকে ভেৰি গুড সো নেক্সট আমি বিপৰীত কোণত যাওঁ সো বিপৰীত কোণ কিটা কোৱা হয় তো দুডাল সৰল ৰেখা আছে আৰু যদি দুডাল সৰল ৰেখা কাটাকুটি কৰে তেন্তে তুমি চাবা এইটো জুখিও চাব পাৰা যে এই কোণটো এই কোণৰ সদায় সমান থাকিব আৰু এইটো কোণৰ সদায় সমান থাকিব তুমি যেনেকৈ বেকা কৰা কি সদায় সমান থাকিব যদি তাহাঁতৰ কেন্দ্ৰটো এটাই হয় ঠিক আছে তেন্তে এই দুটা কোণক আমি কম বিপৰীত কোণ আৰু এই দুটা কোণক বিপৰীত কোণ বুলি কম ঠিক আছে যেনেকুৱা তুমি লৈ লোৱা এটো x এটো y এটো p এটো q ঠিক আছে আৰু এই মাজৰ বিন্দুটো আমি লৈ ললো O ঠিক আছে তেন্তে আমি কি লিখিব পাৰো চোৱা এটো কোণ a ৰ সমান হ'ব যেনেকৈ এটো 1 2 3 4 ঠিক আছে তেন্তে কি হ'ব কোণ 2 কাৰ সমান হ'ব কোণ 4 ৰ কোণ 1 কাৰ সমান হ'ব কোণ 3 ৰ ঠিক আছে এটা কোণ লিখা এটো এটা হৈ গল তোমাৰ মেথড নেক্সট মেথড আছে আমাৰ এটোক আমি আখৰেৰেও লিখিব পাৰো ঠিক আছে সো কেনেকৈ লিখিম চোৱা আমি লিখিব পাৰো যে x এটো মানি ল O আছে বুলি XOQ আমি লিখিব পাৰো XOQ ইকুৱেল হ'ব এটো কোণ চিনটো দিবা এটো কোণৰ চিন হয় XOQ ইকুৱেল হ'ব POY XOQ ইকুৱেল হ'ব POY নাম্বাৰ 2 XOP নাম্বাৰ 2 হ'ব কোণ XOP ইকুৱেল হ'ব কোণ QOY
ঠিক আছে তেন্তে এই দুটা কোণ সদায় সমান থাকিব ঠিক আছে দুডাল ৰেখা তুমি আঁকি দিয়া বিপৰীত কোণকেইটা সদায় সমান থাকিব এটোকে কোৱা হয় বিপৰীত কোণ ঠিক আছে এতিয়া আৰু এটা ধাৰণা আছে এটো আমি চাই লওঁ যেখিনি বুজি পাইছে নহয় দুডাল ৰেখা যদি কাটাকুটি কৰে তেন্তে এটা বিপৰীত কোণ সদায় সমান হয় তাৰপিছত আহি গ'ল আমাৰ পূৰক আৰু সম্পূৰক কোণ চোৱা পূৰক কোণ হেকিটা কোৱা হয় যদি দুটা কোণৰ সমষ্টি 190 ডিগ্ৰী হয় তেন্তে হেতু পূৰক কোণ আৰু দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তাক সম্পূৰক কোণ বুলি কোৱা হয় সো পূৰক কোণ কি হয় দুটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী আৰু দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো মানি লোৱা কোণ A প্লাস কোণ B এটো আছে তোমাৰ 90 ডিগ্ৰী তেন্তে এক বিৰ পূৰক কোণ আৰু বিক এক এৰ পূৰক কোণ বুলি আমি মানিম ঠিক আছে নেক্সট সম্পূৰক কোণ যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে এটাক আনটোৰ সম্পূৰক বুলি কোৱা হ'ব ঠিক আছে যেনে কোৱা মানি লও এটা এক্সাম্পলত আমি লওঁ যে এটা 90 ডিগ্ৰী আছে আৰু কোণ B যোগ কৰিলে 180 হয় তেন্তে B কোণৰ মান কি হ'ব লাগে যাতে দুটা যোগ কৰিলে 180 হ'ব ঠিক আছে তো বিৰ যি কোণৰ বিৰ যিটো মানৰ বাবে এটো 180 ৰ সমান হ'ব সেই মানটোক তোমাৰ সম্পূৰক বুলি কোৱা হ'ব ঠিক আছে কাৰ সম্পূৰক A ৰ সম্পূৰক ক্লিয়াৰ হৈ গ'ল ওকে সো আমি ইমানখিনি বুজিলো এতিয়া কিছুমান উপপাদ্য আছে এটা আমি চাই লম ঠিক আছে সো হেল্ল স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কিছুমান স্বতঃসিদ্ধ ঠিক আছে স্বতঃসিদ্ধবোৰ হেবুৰ হয় যিবিলাকক প্ৰমাণ কৰিব নালাগে ঠিক আছে এটো মানি লোৱা হয় যে এটা মিন্স সত্য আছে হেতুকে স্বতঃসিদ্ধ বুলি কোৱা হয় ঠিক আছে সো পিছে উপপাদ্য যিবোৰ হয় হেগিটা কিন্তু প্ৰমাণ কৰিব লাগিব ঠিক আছে স্বতঃসিদ্ধবোৰ এটো আমি মানি লম এটো শুদ্ধ আছে বুলি ঠিক আছে তো ইয়াতে চোৱা কি দিয়া আছে যে এডাল ৰেখাৰ ওপৰত এটা এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰালে সৃষ্টি হোৱা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব ঠিক আছে সো এডাল ৰেখা আছে মানি লও এটো এডাল ৰেখা হয় ঠিক আছে এটো এডাল ৰেখা হয় আৰু ইয়াৰ ওপৰত আমি কি কলো এডাল ৰশ্মি থিয় কৰালো সো মানি লও এটো এডাল ৰশ্মি হয় ঠিক আছে তেন্তে সৃষ্টি হোৱা সন্নিহিত কোণ চোৱা এটো সন্নিহিত কোণ মই বুজাইছিলো সন্নিহিত কোণ মানে কি সুবৰীয়া কোণ ঠিক আছে তো এই দুটা সুবৰীয়া কোণৰ সমষ্টি কিমান হৈ যাব 180 ডিগ্ৰী ঠিক আছে সো এটো আমি A এটো B বুলি ধৰি ললো এটো O আৰু এটো M বুলি ধৰি ললে কি হ'ব যে AOM কোণ AOM প্লাস কোণ BOM ইকুৱেল কিমান হৈ যাব 180 ডিগ্ৰী ঠিক আছে তেন্তে এটো স্বতঃসিদ্ধ ইয়াতে সিদ্ধ হ'ব যে এডাল ৰেখাৰ ওপৰত যদি এডাল ৰেখা আছে তাৰ ওপৰত এটা এনেকে ৰশ্মি আমি টানি দিও তেন্তে এই দুটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী ঠিক আছে বা সম্পূৰক ওকে নেক্সট হ'ল দ্বিতীয়টো কি আছে যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী মানি লোৱা দুটা সন্নিহিত কোণ আছে ইহতৰ সমষ্টি 180 ডিগ্ৰী আছে বুলি আমাক প্ৰথমে কৈ দিছে ঠিক আছে তেন্তে কোণ দুটা যি দুটা বাহু উমৈহতীয়া নহয় কোণ দুটা বাহু উমৈহতীয়া নহয় এটো আৰু এটো উমৈহতীয়া বাহু নহয় উমৈহতীয়া বাহু কোনটো হয় এই দুটা ঠিক আছে হেই দুটা এডাল ৰেখাৰ সৃষ্টি কৰে ঠিক আছে এটো ইয়াৰ বিপৰীত আছে ভালদৰে চোৱালে যে প্ৰথমে ইয়াত কি দিছিলে যে আমাক এডাল ৰেখা দিছিলে আৰু এটো ৰশ্মি তাৰ ওপৰত থিয় হৈ গলে এই দুটা সমষ্টি 180 ডিগ্ৰী হয় দ্বিতীয়তে আমাক কি দিয়া আছে দ্বিতীয়টো আমাৰ যেটো স্বতঃসিদ্ধ আছে 6.2 ইয়াতে দিয়া আছে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হৈ যায় তেন্তে এই দুডাল ৰেখা কিমান হৈ যাব সৰি এটো কি হ'ব এটো কিহৰ সৃষ্টি কৰিব এটো এডাল ৰেখাৰ সৃষ্টি কৰি দিব ঠিক আছে তাৰ মানে যদি এটো কোণ আৰু এটো কোণ দুটা মিলি 180 হৈ যায় তেন্তে AOB কি হৈ যাব AOB এডাল ৰেখা হৈ যাব ঠিক আছে যদি AOM + BOM = 180 ডিগ্ৰী হৈ যায় তেন্তে AOB কি হৈ যাব এডাল ৰেখা ঠিক আছে সো এইখিনি যদি তোমালোকে ভালকে বুজি পোৱা তেন্তে আমাক প্ৰমাণটো কৰিবলৈ ইজি হ'ব সো ঠিক আছে এটো বুজাই দিলো ওকে সো নেক্সট আমি উপপাদ্য 6.1 এটো কি দিয়া আছে যে দুডাল ৰেখাই পৰস্পৰ কাটাকুটি কৰে তেনেহলে এতৰ বিপৰীত শীৰ্ষ কোণবিলাক সমান ঠিক আছে
সো এইটো আমি প্ৰমাণে কৰি দিওঁ দুডাল ৰেখা লৈ ললোঁ মানি লো এইটো হৈ গ'ল এ ও বি এইটো হ'ল চি ও ডি ঠিক আছে দুডাল ৰেখা আমি লৈছোঁ তেন্তে আমাক কৈছে যিহঁতৰ যিটো বিপৰীত শীৰ্ষ কোণ হ'ব ঠিক আছে এইটো 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 আৰু এইটো ইহঁতৰ কোণবিলাক কি হৈ যাব সমান হ'ব ঠিক আছে তো আমাক কি প্ৰমাণ কৰিব লাগে স্যাৰ এইটো আমি লিখিম যে এ ও বি নহয় এ বি আৰু চি ডি দুডাল ৰেখা ও বিন্দুত কটাকটি কৰে ঠিক আছে এ বি আৰু চি ডি দুডাল ৰেখা আছে যেটো ও বিন্দুত কটাকটি কৰি আছে প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কোণ এ ও চি ইকুৱেল হ'ব কোণ বি ও ডি লগত আৰু কোণ এ ও ডি সমান হ'ব কোণ চি ও বি লগত এইটো আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে তো আমি প্ৰমাণ কৰোঁ ওকে সো কেনেকৈ প্ৰমাণ কৰি এইটো চোৱা আমি জানো আমি লৈ ললোঁ বোলে মানি লোৱা চি ও ডি এডাল ৰেখা হয় ঠিক আছে প্ৰথমে এ ও চি আৰু বি ও ডি চোৱা এ ও চি ক'ত আছে এ ও চি আৰু বি ও ডি দুটা আমাক বিপৰীত কোণ দেখা পাইছে ঠিক আছে তো প্ৰথমে আমি লৈ ল'ম চি ডি এডাল ৰেখা ঠিক আছে আৰু এ ও ঠিক আছে আৰু আমি লিখি দিম চি ডিৰ ওপৰত এ ও এডাল ৰশ্মি ঠিক আছে ইয়াতে কি দিছে চি ডি এডাল ৰেখা আৰু চি ডিৰ ওপৰত এ ও এডাল ৰশ্মি কোনটো প্ৰমাণ হৈ আছে চোৱা এইটো আমি যেটো তোমাৰ কি বুলি কয় সন্নিহিত কোণৰ সন্নিহিত কোণৰ যিখিনি আমি সংজ্ঞা পাইছিলোঁ তাৰ পৰা চোৱা যে এডাল ৰেখা আছে মানি লোৱা এইটো চি ডি এডাল ৰেখা ইয়াৰ ওপৰত এইটো এডাল কি হয় ৰশ্মি তেন্তে আমি কি পাইছিলোঁ যে এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে কাৰণ এইটো এডাল ৰেখা ঠিক আছে এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 হেতুকে এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰালে সৃষ্টি হোৱা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী এটুকে আমি ইয়াতে ব্যৱহাৰ কৰিছো তো চি ডিৰ এডাল ৰেখা হয় চি ডিৰ ওপৰত এ ও এডাল ৰশ্মি হয় তেন্তে আমি কি লিখিব পাৰো যে কোণ চি ও এ বা আমি এনেকৈ লিখি দিওঁ এ ও চি প্লাস কোণ এ ও ডি দুটা কোণৰ সমষ্টি কিমান হৈ যাব 180 ডিগ্ৰী ঠিক আছে ওকে এইটো আমি লৈ ললোঁ 1 নম্বৰ ঠিক আছে আকৌ আমি লিখিম যে এ বি এডাল ৰেখা আৰু ও ডি এ বিৰ ওপৰত ও ডি এডাল কি হয় ৰশ্মি তেন্তে আকৌ কি হ'ব চোৱা আমি কি কলো এ বি এডাল ৰেখা তেন্তে এ ও ডি প্লাস বি ও ডি ঠিক আছে তেন্তে আমি পাম যে এ ও ডি প্লাস কোণ বি ও ডি দুটাৰ সমষ্টি কিমান হৈ যাব 180 ডিগ্ৰী এটো আমি লৈ ললোঁ 2 ঠিক আছে এতিয়া 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা এতিয়া আমি তো ইউক্লিডৰ জ্যামিতি যেটো পৰিচয় যেটো লেসন আছিলে তাৰ পৰা আমি কি পাইছিলো চোৱা আমি পাইছিলো
যে একোটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান একোটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান একোটা বস্তু মানি লোৱা একোটা বস্তু মানি লোৱা a সমান আছে 5 আৰু b সমান আছে 5 ঠিক আছে তাৰ মানে ক'ব গ'লে a 5 বছৰ হয় b 5 বছৰ a এটা ল'ৰা যাৰ বছৰ 5 b তাৰ বয়স 5 ঠিক আছে তেন্তে a আৰু b দুটাৰো বয়স 5 তেন্তে কি হ'ব ইয়াৰ পৰা আমি ক'ব পাৰো যে a = b ঠিক আছে এটো আমাৰ আছিলে স্বতঃসিদ্ধ যেটো ইউক্লিডৰ জ্যামিতি পৰিচয় আছিলে হেতু লেসনৰ পৰা আমি লৈছো ঠিক আছে তো এটো তোমালোকে পঢ়িবা ভালদৰে তো ইয়াৰ পৰা চোৱা AOC + AOD কাৰ সমান আছে 180 AOD BOD কাৰ AOD + BOD কাৰ সমান আছে 180 তাৰ মানে এই দুটা ইয়াৰ সমান আছে যদি তেন্তে কি হ'ব চোৱা যে একোটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান ঠিক আছে তাৰ মানে এটো যদি 180 এটো 180 তাৰ কি হ'ব যে এই দুটাও সমান হৈ যাব সো ই 180 সমান আছে ইউ 180 সমান আছে তাৰ মানে দুটাও একেটাৰে সমান আছে ঠিক আছে তেন্তে ইহতে দুটাও সমান হৈ যাব ওকে সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে কোণ AOC + কোণ AOD ইকুৱেল হৈ যাব কোণ AOD + কোণ BOD ঠিক আছে ইয়াৰ পৰা আমি AOD ক্যান্সেল কৰিব পাৰো কাৰণ দুটা সমান আছে ইয়াৰ পৰা আমি কি পাই গলো AOC সমান হৈ যাব কোণ BOD লগত ঠিক আছে তেন্তে এটো আমাক প্ৰমাণ কৰিব আছিল যে AOC সমান আছে BOD লগত ঠিক আছে একেদৰে আমি প্ৰমাণ কৰিব পাৰো একেদৰে আমি লিখিব পাৰো যে কোণ AOD সমান হৈ যাব কোণ COB লগত সো একেদৰে আমি এটো প্ৰমাণ কৰি ল'ব পাৰো ঠিক আছে সো আমি উপপাদ্য 6.1 আজি সমাপ্ত কৰিলো এতিয়া নেক্সট ভিডিও যেটো আহিব তাত আমি অনুশীলনীটো আৰম্ভ কৰিম ঠিক আছে